নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞানৰ ভঁৰাল ইউটিউব চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে যেনেকুৱা কুৱেশ্যন এনচাৰ প্ৰয়োজন হয়, তো সেইটোৰ ওপৰত আজি আমি আলোচনা কৰিম। আৰু এই কুৱেশ্যনটো যদি আপোনালোকে ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাব আপোনালোকে কিমানটা কুৱেশ্যন এনচাৰৰ সঠিক উত্তৰ দিব পাৰিছে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে অসমৰ মাটিকালি কিমান? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসমৰ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ সৰ্বোচ্চ পাহাৰ শ্ৰেণীৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে বৰাইল পাহাৰ। অসমৰ সৰ্বোচ্চ পাহাৰ শ্ৰেণীৰ নাম হৈছে বৰাইল পাহাৰ। নেক্সট কুৱেশ্যনটো হৈছে অৰুণোদয় আলোচনীখন ক'ৰ পৰা প্ৰকাশিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিৱসাগৰ। অৰুণোদয় আলোচনীখন শিৱসাগৰৰ পৰা প্ৰকাশিত কৰা হৈছিল। তলৰ কোনজন ৰজাক খোৰা ৰজা বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুখামফা। নেক্সট কুৱেশ্যন আছে ৰাষ্ট্ৰীয় যুৱ দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 12 জানুৱাৰী তাৰিখে। নেক্সট কুৱেশ্যন হৈছে বাথৌ পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বড়োসকলে। বাথৌ পূজা বড়োসকলে পালন কৰে। নেক্সট কুৱেশ্যন শেহতীয়াকৈ অসম বিধানসভাৰ নতুন ভৱন কোনে উদ্বোধন কৰিছে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ওম বিৰলা। নেক্সট কুৱেশ্যন চিপাহী বিদ্ৰোহৰ তাৎক্ষণিক কাৰণৰ লগত জড়িত ব্যক্তিগৰাকী কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে মংগল পাণ্ডে। চিপাহী বিদ্ৰোহৰ তাৎক্ষণিক কাৰণৰ লগত জড়িত ব্যক্তিগৰাকী হৈছে মংগল পাণ্ডে। নেক্সট কুৱেশ্যন আছে হিন্দু ভিউ অফ লাইফ পুথিখন কোনে লিখিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণন। নেক্সট কুৱেশ্যন স্বাধীনতা আন্দোলনৰ সময়ত অসম স্বৰাজ পাৰ্টীৰ সভাপতি কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে তৰুণৰাম ফুকন। স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টীৰ সভাপতি আছিল তৰুণৰাম ফুকন। কোনজন আহোম ৰজাক ভগনীয়া ৰজা বুলি জনা যায়? আৰু শুদ্ধ উত্তৰ হৈছে জয়ধ্বজ সিংহ। ভগনীয়া ৰজা বুলি জয়ধ্বজ সিংহক জনা যায়। অসম সাহিত্য সভাৰ বৰ্তমান সভাপতি কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডক্টৰ সূৰ্যকান্ত হাজৰিকা। অসম সাহিত্য সভাৰ বৰ্তমান সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা। নেক্সট কুৱেশ্যন হৈছে মুম্বাই ষ্টক এক্সচেঞ্জ কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1875 চনত। মুম্বাই ষ্টক এক্সচেঞ্জ 1875 চনত স্থাপন কৰা হৈছিল। নেক্সট তিনিওখন ঘূৰণীয়া মেজমেলত উপস্থিত থকা ব্যক্তিগৰাকী কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডক্টৰ B.R. আম্বেদকাৰ। তিনিওখন ঘূৰণীয়া মেজমেলত উপস্থিত থকা ব্যক্তিগৰাকী হৈছে ডক্টৰ B.R. আম্বেদকাৰ। নেক্সট কুৱেশ্যন হৈছে হৰ্ষচৰিতৰ ৰচক কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে বাণভট্ট। হৰ্ষচৰিতৰ ৰচক হৈছে বাণভট্ট। নেক্সট কুৱেশ্যন হৈছে কেৰালাৰ ৰাজধানী চহৰ কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে তিৰুৱন্তপুৰম। কেৰালাৰ ৰাজধানী চহৰখন হৈছে তিৰুৱন্তপুৰম। নেক্সট কুৱেশ্যন অসমৰ মুঠ ভূমিৰ কিমান শতাংশ বনজ সম্পদে আগুৰি আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 34.21%। নেক্সট কুৱেশ্যন হৈছে সুদীৰ্ঘ দিন আৰু ঋতু গ্ৰন্থখনৰ বাবে কোন সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নিৰ্মল প্ৰভা বৰদলৈ। নেক্সট কুৱেশ্যন এটা কাবাডী দলত কিমানজন খেলুৱৈ থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 7জন। নেক্সট কুৱেশ্যন আছে হাভানা কোনখন দেশৰ ৰাজধানী?
আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কিউবা। হাভানা কিউবা দেশৰ ৰাজধানী। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1946ত। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ 1946ত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন হৈছে কোষৰ আৱিষ্কাৰক কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰবাৰ্ট হুক। কোষৰ আৱিষ্কাৰক হৈছে ৰবাৰ্ট হুক। নেক্সট কুৱেশ্যন হৈছে জগন্নাথ মন্দিৰ কোন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উৰিষ্যা। জগন্নাথ মন্দিৰ উৰিষ্যাত অৱস্থিত। নেক্সট কুৱেশ্যন হৈছে আয়াৰলেণ্ডৰ ৰাজধানী চহৰ কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ডাবলিন। আয়াৰলেণ্ডৰ ৰাজধানী চহৰ হৈছে ডাবলিন। নেক্সট কুৱেশ্যন হৈছে কোন চনত অসম ৰাজ্যিক সংগ্ৰহালয় প্ৰতিষ্ঠা কৰা হয়? আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ, 1940। 1940 চনত অসম ৰাজ্যিক সংগ্ৰহালয় প্ৰতিষ্ঠা কৰা হয়। নেক্সট কুৱেশ্যন, বিত্তীয় জৰুৰীকালীন অৱস্থা কোনটো অনুচ্ছেদৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি, অনুচ্ছেদ 360। বিত্তীয় জৰুৰীকালীন অৱস্থা অনুচ্ছেদ 360ৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যন, তলৰ কাক সত্যমুনি বুলি কোৱা হয়? আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে বুদ্ধ। সত্যমুনি বুলি বুদ্ধক কোৱা হয়। নেক্সট কুৱেশ্যন, অসম মেডিকেল কলেজ কিমান চনত স্থাপন হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1947। 1947 চনত অসম মেডিকেল কলেজ স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, গীত গোবিন্দ গ্ৰন্থখন কোনে লিখিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, জয়দেৱ। গীত গোবিন্দ জয়দেৱে লিখিছিল। নেক্সট কুৱেশ্যন, কোন তাৰিখে ধৰিত্ৰী দিৱস আৰ্ট ডে পালন কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 22 এপ্ৰিল। 22 এপ্ৰিল তাৰিখে ধৰিত্ৰী দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, ইৰাণৰ মুদ্ৰাৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ৰিয়াল। ইৰাণৰ মুদ্ৰাৰ নাম হৈছে ৰিয়াল। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন? আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, কপিলী। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈখন হৈছে কপিলী। নেক্সট কুৱেশ্যন, প্ৰথম বৰগীতটো শংকৰদেৱে ক'ত ৰচনা কৰিছিল? আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে ডি, বদৰিকাশ্ৰমত। নেক্সট কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনটো শংকৰদেৱৰ উৎকৃষ্ট সৃষ্টি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, কীৰ্তন ঘোষা। নেক্সট কুৱেশ্যন, তলৰ কোনজন সমুদ্ৰগুপ্তৰ দৰবাৰৰ কবি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে হৰিসেনা। সমুদ্ৰগুপ্তৰ দৰবাৰৰ কবি আছিল হৰিসেনা। নেক্সট কুৱেশ্যন, মেঘদূতৰ ৰচক কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কালিদাস। মেঘদূত কালিদাসে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, আত্মীয় সভা কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ৰাজা ৰামমোহন ৰায়। নেক্সট কুৱেশ্যন, কলিঙ্গৰ যুদ্ধ কেতিয়া হৈছিল? আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, 261 BC। নেক্সট কুৱেশ্যন, বিশ্ব গ্ৰাহক দিৱস ৱৰ্ল্ড কনজিউমাৰ ডে কেতিয়া পালন কৰা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ, 15 মাৰ্চ তাৰিখে ৱৰ্ল্ড কনজিউমাৰ ডে অৰ্থাৎ বিশ্ব গ্ৰাহক দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, পশ্চিমবংগৰ ৰাজধানী চহৰ কি? শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি, কলকাতা। পশ্চিমবংগৰ ৰাজধানী চহৰ হৈছে কলকাতা। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ দীঘল ঘাইপথ আছে?
শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যন, বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয়? আৰু শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি 7 এপ্ৰিল। 7 এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয়। নেক্সট, ধনী কবি বুলি কোনজন অসমীয়া সাহিত্যিকক জনা যায়? আৰু ইয়াৰ শুদ্ধ অপশ্যনটো অপশ্যন বি বিনন্দ চন্দ্ৰ বৰুৱা। ধনী কবি বুলি বিনন্দ চন্দ্ৰ বৰুৱাক জনা যায়। নেক্সট কুৱেশ্যন, ইউনিট ট্ৰাষ্ট অফ ইণ্ডিয়া কোন চনত স্থাপন কৰা হৈছিল? আৰু শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ 1963 চনত ইউনিট ট্ৰাষ্ট অফ ইণ্ডিয়া স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি কাৰ ৰাজত্বকালত হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি লক্ষ্মী সিংহ। লক্ষ্মী সিংহৰ ৰাজত্বকালত প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি হৈছিল। নেক্সট কুৱেশ্যন, কাৰ্বি মালভূমিৰ আটাইতকৈ ওখ শৃংগটো কি? আৰু শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ ডাম্বুকচু। কাৰ্বি মালভূমিৰ আটাইতকৈ ওখ শৃংগটো হৈছে ডাম্বুকচু। কোন তাৰিখে বিশ্ব ৰেড ক্ৰছ দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি 4 মে। 4 মে তাৰিখে বিশ্ব ৰেড ক্ৰছ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, 2028 চনত কোনখন চহৰত অলিম্পিক অনুষ্ঠিত হ'ব? আৰু শুদ্ধ অপশ্যন হৈছে লছ এঞ্জেলছ। 2028 চনত লছ এঞ্জেলছত অলিম্পিক অনুষ্ঠিত হ'ব। বিশ্ব ধঁপাত বিৰোধী দিৱস কেতিয়া পালন কৰা হয়? আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 31 মে তাৰিখে বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, বিক্ৰমশিলা বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল? আৰু শুদ্ধ অপশ্যনটো হৈছে ধৰ্মপাল। বিক্ৰমশিলা বিশ্ববিদ্যালয় ধৰ্মপালে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, অসমৰ কোন ঠাইত ভাৰতৰ একমাত্ৰ কয়লাৰ মিউজিয়াম অসমত আছে? ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ মাৰ্ঘেৰিটা। নেক্সট কুৱেশ্যন, বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়? আৰু শুদ্ধ উত্তৰটো হৈছে 5 জুন। বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন, চাৰ্কৰ প্ৰথমখন সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ঢাকা। চাৰ্কৰ প্ৰথমখন সন্মিলন ঢাকাত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, চকৰি ফেটি বুৰঞ্জী কোনে লিখিছিল? শুদ্ধ উত্তৰটো হৈছে নুমলী বৰগোহাঁই। নেক্সট কুৱেশ্যন, বৰবৰুৱা আৰু বৰফুকন পদ কোনে সৃষ্টি কৰিছিল? আৰু শুদ্ধ উত্তৰটো হৈছে প্ৰতাপ সিংহ। বৰবৰুৱা আৰু বৰফুকন পদ প্ৰতাপ সিংহই সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ নামমাত্ৰ কাৰ্যপালিকা কোন? আৰু শুদ্ধ উত্তৰ হৈছে বি ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন আছে, উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত আছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মালিগাঁও। নেক্সট কুৱেশ্যন, বায়ুমণ্ডলৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বেৰোমিটাৰ। বায়ুমণ্ডলৰ চাপ জোখা যন্ত্ৰটোৰ নাম হৈছে বেৰোমিটাৰ। নেক্সট কুৱেশ্যন, বতাহৰ বেগ কোনবিধ সঁজুলিৰ সহায়ত জোখা হয়? ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাব। আৰু যদি ভাল পালে ভিডিঅ'টো তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকৰ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।